মানুহৰ ঘৰৰ এইটো পানীৰ তলত সকলো ধ্বংস হ'ল। এই তেখেতৰ ইয়াছমিনৰ ঘৰৰ পাইখানাৰ অৱস্থা, বাপেক নাই, ঘৰ একেবাৰে দুৰৱস্থা হৈ গৈছে, মাটিয়ে 2 ফুট 3 ফুটলৈকে ভৰি আছে। আজি আমি এই চন্তকৰ এই গাঁওখনলৈ আহিছিলোঁ, আহি পেলাই চালোঁ আৰু এই সকলো পানীতে ভৰি আছিলে, এতিয়াও পানী আছে, পথাৰৰ বোকাময়। এইটো আপোনাৰ বানপানী নহয়। এই যে আঁচ আছে দেখিছে, সেইখিনিলৈকে পানী হৈছিলে। এইটো আঁচটো ন? তাৰপিছত কিমান ওপৰলৈ পানী? আমি ডুবিয়ে আছিলোঁ। এই ঘৰৰ ভিতৰৰ অৱস্থা দেখিছে আপোনালোকে। এইবিলাক অঞ্চলত সহায় কৰা আৱশ্যক, কিন্তু মানুহে ৰাস্তা ঘাটে বস্তু দি গুচি গৈছে। কিন্তু আমাৰ এইকেইঘৰ মানুহ বোলে কোনো নাচায় মানে। এই গাঁওখনৰ নাম কি? চন্তক বগদাই গাঁও। চন্তক বগদাই গাঁও। বগদাই গাঁও। হয়। আপুনি দেখিছে এই ঘৰৰ অৱস্থা এতিয়াও মানুহে থকা মানুহে ভাবে নেপালী ঘৰলৈ গুচি যায়গৈ, এইখিনি মানুহক মানে কোনো নাচায়। এইকেইঘৰ মানুহ মানে চব মানুহ এতিয়া যিমান পাৰিছে এই চোফা টোফা চব শেষ, বিছনা ঘৰৰ একো বস্তুৱে বচা নাই।